গোলাঘাট জিলা মহিলা পৰিষদৰ 20 গৰাকী মহিলা আমি পতাকা উত্তোলন বিচাৰিছো আৰু ইয়াৰ মনোজ বৰা আপুনি এই দায়িত্ব লওক 20 গৰাকী মহিলাক আমাৰ পতাকা উত্তোলন লাগিব আমাৰ সম্বৰ্ধনা এইটো ফোৰ নম্বৰ গাড়ীখন অপৰাব লাগে তাৰ পৰা তোমালোকে হাত লাগিবা পতাকা উত্তোলন কৰি আমি পতাকা উত্তোলন কৰি মূল পতাকা তাৰ আগত আমি অকণমান সন্মান জনাব বিচাৰিছোঁ যিসকল পতাকা উত্তোলন লগে লগে ৭৪খন পতাকা এখন বগা এখন থাকে আমাৰ এখন বগা এখন আছে আজি আমাৰ আনন্দিত অতিথি সদায় আমাৰ এইটো দুটা অনুষ্ঠান একেলগে আমাৰ পৰিচয় এটা হৈছে আমাৰ মহাৰজত জয়ন্তী আৰু আনটো হৈছে আমাৰ যিটো 2 বছৰৰ মূৰে মূৰে আমি যি শিশু সমাৰোহ অনুষ্ঠিত কৰোঁ এই শিশু সমাৰোহ গোলাঘাট জিলা মইনা পাৰিজাতৰ আমন্ত্ৰণ ক্ৰমে এইবাৰ গোলাঘাটত অনুষ্ঠিত হৈছে অসমৰ আজি ৭৫ বছৰ ধৰি নলিনীবালা দেৱীকে প্ৰমুখ্য কৰি যিসকল পুৰুধা পুৰুষে এই মইনা পাৰিজাত গঠন কৰি গ'ল আমাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত মইনা পাৰিজাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শিশুসকলক একত্ৰিত কৰি তেওঁলোক ভৱিষ্যত সুনাগৰিক হোৱাত এটা খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু কাইলৈ শোভাযাত্ৰা হ'ব শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব নেকি মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই বিষয়টো আমি খাটাংকৈ পোৱা নাই তথাপিও আমাৰ নিমন্ত্ৰণ তেখেতে গ্ৰহণ কৰিছিল গতিকে এতিয়াও আশাবাদী তেখেত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত